এতিয়া চাইলো কন্যা ৰাশি সকলৰ বাবে 2026 টো কি নতুন বস্তু আনে, কিমান অপৰচুনিটিজ আনে, কিমানখিনি গুড লাক আনে, আজি আমাৰ কাৰ্ডত আমি প্ৰিডিকশ্যন কৰিম জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, আৰু এইখিনি অভাৰঅল হ'ব। আৰু কাৰোবাৰ যদি পাৰ্চনেল ৰিডিং লাগিব আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। তেন্তে বলক চাই লওঁ। ইয়াত মই কন্যা ৰাশি প্ৰথমতেই দেখি আছো নিউ অপৰচুনিটিজ, নিউ অফাৰ, আপোনালোকৰ এবাণ্ডেঞ্চ আহি আছে, ঢেৰ অপৰচুনিটিজ আহি আছে। আৰু ক'ৰবাত হয়তো এনেকুৱা হ'ব পাৰে অকণমান আপছ এণ্ড ডাউনছ থাকিব পাৰে, তাত একো নাই। আপোনালোকৰ নিউ জাৰ্ণি ষ্টাৰ্ট হ'বলৈ গৈ আছে। বহুত ভাল ভাল আপোনালোকে অফাৰ্ছ অপৰচুনিটিজ পাব দেই। আপোনাৰ হয়তো কোনোবা মানুহ আপোনাৰ লগত যদি আপোনালোকে বিয়া পাতিবলৈ ৰখি আছে বা কোনোবাই পাৰ্টনাৰ বিচাৰি আছে, তেনেকুৱা ধৰণৰ মই দেখিছো যে নতুন কানেক্ট হ'ব আপোনালোকৰ লগত, নতুন কোনোবা আপোনালোকে পাৰ্টনাৰ লগ পাব। বিয়া পতা যিখিনি বিয়া পাতিম বুলি ভাবিছে পাৰ্টনাৰ পাব, তেনেকুৱা ধৰণৰ মই দেখা পাই আছো। আৰু হয়তো অকণমান কাৰোবাৰ লগত আপছ এণ্ড ডাউনছ থাকিব পাৰে, হয়তো অকণমান মনে বিচৰা নিচিনা কোনোবাই আপুনি যদি বিচাৰিছে, ঘৰৰ মানুহে কিবা যদি বিচাৰিছে, হয়তো তেওঁ সেই আপুনি মনে বিচৰা নিচিনা নকৰিব পাৰে, আৰু সেইটো কাৰণে অকণমান আপুনিও কিবা কৈ দিব বা তেওঁলোকে কিবা ক'ব, সেই ক্ষেত্ৰত অকণমান আপছ এণ্ড ডাউনছ দেখিছো। অকণমান ইমোচনেলি অলপ কনফিউজ দেখি আছো, ষ্টাক দেখি আছো। আৰু দেখি আছো বহুত গ্ৰথ দেখি আছো। আপোনালোকে জাষ্ট বেলেঞ্চ কৰিব চব বস্তু, ইমোচনেল আৰু যোনটো মেটেৰিয়েলিষ্টিক আপোনালোকৰ লাইফ, আপোনালোকে সেইটো কমপ্লিট বেলেঞ্চ কৰিব লাগিব। আৰু যোনখিনি মানুহ মই কন্যা ৰাশি দেখি আছো, সেইখিনি মানুহ কমপ্লিটলি অপেন হাৰ্টেড হয়, কমপ্লিটলি তেওঁলোকৰ মনৰ বহুত ভাল হয়, আৰু এবাণ্ডেঞ্চ আৰু বহুতখিনি আপোনালোকৰ নিউ অফাৰ, নিউ অপৰচুনিটিজ আৰু এবাণ্ডেঞ্চ আহি আছে। সেইখিনি আপোনালোকে গ্ৰেব কৰিবলৈ চেষ্টা কৰি হেৰাই নাযায়। অপৰচুনিটিজখিনি দি আছে, আৰু নতুন বছৰটো যাতে আপোনালোকৰ বাবে সুখৰ হয় আৰু বহুত প্ৰস্পেৰিটি আহে, এবাণ্ডেঞ্চ আহে, সেয়ে কামনা থাকিল। ধন্যবাদ।